নিগদতি শোকাখনি উকনি পবৰ ভকতৰ সন্তাপদে খিয়া পীতাম্বৰ ভৈলন তয়া কুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহৈলো তক ৰাম ৰাম দ্বাৰকা নগৰ যাইবে সাগৰ তল মই গৈলে লোকতমি লিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধ মতৰতি যতে কপ্ৰজাৰ ৰামে ৰামে মোহৰ বচনাইতো নচানিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰবৰ ঠায়া থাকা ভূমি ভকতি নভৈলে তুমি যাইবে ৰসাতল ভকতিক ৰাখি তুমি থাকা মহাবল বৰ সুন্দৰভাৱে ভগৱান কৃষ্ণই প্ৰিয় সখা উদ্ধৱ মহন্তক কৈছে। যেতিয়া উদ্ধৱ মহামহন্তই দুধাৰি সকলোৱে ভগৱন্তৰ চৰণ খামুচি ধৰি হৃদিত ৰাখাই লৈ দুধাৰি সকলোৱে ভগৱন্তৰ সৰ্বশৰীৰ তিয়াই দিছিল। ভগৱন্ত প্ৰভুৱে ভকতৰে দুখ দেখি পীতবস্ত্ৰে চকুলো মচি উদ্ধৱক আশ্বাসবাণী প্ৰদান কৰিছে। কি বুলি? যে তুমি এটা কথা উপলব্ধি কৰিলা, জানিলা, বুজিলা মোৰ প্ৰিয় সখা উদ্ধৱ, যে বংশক সংহাৰ কৰি অৰ্থাৎ যদুকুল নাশ কৰি মোৰ চতু মহৎ লীলাৰ পৰিসমাপ্তি ঘটাই মই যে মহাবৈকুণ্ঠলৈ যাবলৈ প্ৰস্তুতি কৰিছোঁ, এই কথাটো তুমি গম পালা। তোমাক আৰু মই বেলেগকৈ লুকুৱাই ৰাখিবলগীয়া একো নাই। কিয় নাই? তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তোমাক মই সকলো গোপনৰো গোপন, গুজ্জতৰো গুজ্জতম কথাখিনি নিশ্চিতভাৱে কম। তুমি খালি এটা কাম কৰিবা মোৰ প্ৰিয় সখা উদ্ধৱ, যে তুমি যদি এই স্থানত থাকা, এই স্থান মই যোৱাৰ লগে লগে অৰ্থাৎ দ্বাৰকা নগৰ মই এই ভূমি এৰি দিয়াৰ লগে লগে, স্থান ত্যাগ কৰাৰ লগে লগে অতল সমুদ্ৰত লীন যাব 7 দিনৰ ভিতৰত। গতিকে তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তুমি মই যোৱাৰ আগে আগে এই স্থানৰ পৰা বদৰিকাশ্ৰমলৈ গমন কৰা। বদৰিকাশ্ৰমলৈ গৈ বাকলি বসন পৰিধান কৰি মোৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম লোক সমস্তৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। দ্বাৰকা নগৰৰ এটি জীৱও বাকী নাথাকিব। সকলোকে সমুদ্ৰৰ তলত অতল গভ্ৰত লীন যাব। গতিকে সকলোকে লৈ তুমি দ্বাৰকা নগৰ পৰিত্যাগ কৰা। আৰু দেখিবা যিসকল মোৰ প্ৰপঞ্চ জীৱ, এইসকল মই যোৱাৰ লগে লগে যোগাধিপতি কলিয়ে আহি তেওঁলোকক গ্ৰাস কৰিব ধৰিব। কলিৰ মলেৰে সকলোকে মলিয়ন কৰি পেলাব, কোনো বাকী নাথাকিব।
পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ মতৰতি যতে ক প্ৰজাৰ মৰ্ত্যত যিমান প্ৰজা থাকিব সকলোকে কলি মলেৰে আৱৰি ধৰিব। পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, কাৰো আচাৰ ধৰ্ম ৰক্ষা নকৰিব, সকলো অধৰ্মৰ ফালে গতি কৰিব, ধৰ্মৰ বিপৰীতে অধৰ্মৰ পন্থত চলিবলৈ আৰম্ভ কৰিব। যিটো ব্যৱস্থা আজি আমাৰ বিভিন্ন সমাজত হৈছে। আমি সমাজ পাতি বাস কৰা জীৱ মানুহ শ্ৰেষ্ঠতম তনু ধৰিছোঁ। গতিকে আমাৰ সমাজ ব্যৱস্থাটো এতিয়া এনেকৈ উশৃংখল হৈছে, এনেকৈ উশৃংখলেৰে আমাক শৃংখলিত কৰিছে। আমি কোনটো সত্য, কোনটো অসত্য, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো নীতি, কোনটো অনুতি, সকলোবিলাক বাদ বিচাৰ কৰিব নোৱাৰা এটা অৱস্থা আমাৰ মাজলৈ আহিছে। স্ত্ৰীৰ কথা পুৰুষে নুশুনে, পুৰুষৰ কথা স্ত্ৰীয়ে নুশুনে, পুত্ৰৰ কথা পিতৃয়ে নুশুনে, পিতৃৰ কথা পুত্ৰই নুশুনে। এনেকুৱা এটা অৱস্থাৰ মাজল নাথল অৱস্থা আমাৰ এতিয়া হৈছে। কলিয়ে আমাক এনেদৰেই সকলোকে পীড়ন কৰিছে। যি পুত্ৰ কন্যাৰ কথা পিতৃ মাতৃয়ে মান্যতা দি তেওঁলোকৰ যুগৰ লগত খাপ খুৱাই তেওঁলোকক আগবঢ়াই নিব লাগিছিল, তাৰ বিপৰীতে আমি যাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু পুত্ৰ কন্যায়ো পিতৃ মাতৃৰ বাক্য উলংঘা কৰি প্ৰতি মুহূৰ্তে মুহূৰ্তে ভোগবাদ আৰু বস্তুবাদৰ পাছে পাছে ধাৱমান হৈছে। যি পিতৃ মাতৃয়ে, বিশেষকৈ এগৰাকী মাতৃয়ে 9 মাহ 10 দিন এটা সন্তানক গৰ্ভত ৰাখি লৈ ভূমিষ্ঠ কৰাই মানুহ কৰি দিলে, লালন পালন কৰি নিজেই নাখাই ৰাতিকে দিন কৰি সেই পিতৃ মাতৃক এবছৰ 2 বছৰ পালন কৰিবলৈ পাই পুত্ৰ বোৱাৰীয়ে এই পুৰণা ঘৰখনত এৰি টাউনৰ ভাড়া ঘৰত থাকিবলৈ যায়। আপোনালোকৰ ফালে নাযায় বাৰু, মই যায় বুলি কোৱা নাই, কিন্তু বৃদ্ধ পিতৃ মাতৃক চাবৰ কাৰণে তেওঁলোকৰ হাতত অকণো আহৰি নাই। তেনেকুৱা এটা যুগত আমি পৰিছোঁ, তেনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি জীৱন যাপন কৰিব লগা হৈছে। গতিকে খুব সাৱধান যদি আমি হ'ব নোৱাৰোঁ, তেতিয়াহ'লে ভাগৱতে কোৱাৰ দৰে আমাৰ জীৱনৰ সঠিক লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম। সেইকাৰণে উদ্ধৱ মহামহন্তক ভগৱান কৃষ্ণই কৈছে, তুমি এই স্থানত নাথাকিবা, মই যোৱাৰ লগে লগে তোমাকো কলিয়ে গ্ৰাস কৰিব। অধৰ্মে পিৰিবে লোকত যাইবে অধোগতি। ধৰ্ম অধৰ্ম জীৱসকলে বিচাৰ কৰিব নোৱাৰা হ'ব, বিবেক শূন্য হৈ পৰিব, বিবেকে দংশন কৰি তেওঁলোকে চলিব। ইয়াত ভাগৱতত বৰ ধুনীয়াকৈ দিছে, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। মোৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম তুমি ধৰি ৰাখিব লাগিব উদ্ধৱ। গতিকে তুমি মোৰ লগত যাবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিবা। তুমি ইচ্ছা কৰিলেও মই তোমাক লৈ যাব নোৱাৰিম। তুমি কিছুদিনৰ কাৰণে মৰ্ত্যত থাকিব লাগিব, কাৰণ নৰলোক কলিৰ প্ৰতাপত পৰি অধৰ্মী হ'ব, তেওঁলোকক তুমি ভক্তিৰ পথটো দেখুৱাব লাগিব। আৰু যেতিয়া নৰসমস্তই ভক্তিৰ পথটো গ্ৰহণ কৰিব, তাৰ পৰা তুমি অনায়াসেই ভৱসংসাৰ তৰি মহাগোলোকধাম বৈকুণ্ঠলৈ মোৰ স্থানলৈ যাবগৈ পাৰিবা। এই বুলি উদ্ধৱ মহামহন্তক বহু মুখ্যতম কথা কৈ ভগৱন্তই সান্তনা বাণী দিছে। মুহুৰ বচন এইটো নচাৰিবা তুমি, মোৰ কথা তুমি কেতিয়াও লংঘন নকৰিবা। শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থকা ভূমি পৃথিৱীত তুমি মোৰ ভক্তি ধৰ্ম শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰি থাকা। ভকতি নভৈলে ভূমি যাইবে ৰসাতল। যদি ভক্তিপূৰ্ণ এই ভৱসংসাৰখন পৃথিৱীখন যদি কৰিব পৰা নাযায়, তেতিয়াহ'লে ভূমি পুনৰ ৰসাতললৈ যাব।
গতিকে সেই মোৰ পৰম ভক্তি ধৰ্ম ভকতি মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। মোৰ ভক্তি ধৰ্ম ৰক্ষা কৰি তুমি মোৰ আজ্ঞা পালন কৰি এই সংসাৰত কিছুদিনৰ কাৰণে থাকি যোৱা। কিন্তু মনত ৰাখিবা, কি ৰাখিবা? কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মুতচিত দিয়া ফুৰা পৃথিৱী পৰজতি। কিন্তু তুমি মোৰ আজ্ঞা অনুসাৰে এই দ্বাৰকা নগৰ ত্যাগ কৰি পৃথিৱী পৰ্যতি ঘূৰি ফুৰা, একে ঠাইতে ৰৈ নাথাকিবা। কাৰণ কলিয়ে নহ'লে সকলোকে গ্ৰাস কৰিব। কলিয়ে গ্ৰাস কৰাৰ আগতেই মোৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম তুমি জগতত প্ৰচাৰ কৰা। এই বুলি ভগৱন্তই উদ্ধৱক আজ্ঞা কৰিছে। যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। যিমানবিলাকে দেখিছা শুনিছা সকলো মায়াময় স্বপ্ন হম, সপোনৰ নিধিৰ দৰে এই আছে এই নাই। গতিকে হৰিময় দেখা, গোটেই জগতখনক হৰিময় দেখিবলৈ আৰম্ভ কৰা। সমস্ত ভূতত মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই চিন্তাৰে, এই ভাৱনাৰে, এই মানসিকতাৰে তুমি তোমাৰ পৰৱৰ্তী জীৱনটো আগবঢ়াই নিয়া। সৰ্বক্ষণে মই তোমাক সহায় কৰিম। পৰৱৰ্তী পাঠৰ কথাখিনি আমি আলোচনা কৰিম। ভকতিত পৰে আন নকৰিবা সখি হেন শুনি উদ্ধৱে মুচিলা আখি কৃষ্ণৰ চৰণ চাই ত্ৰেজিলা নিশ্বাস গদ গদ বাক্যে বুলি লনতলা হেলাখ। প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই। কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱল ভকতি। বৰ সুন্দৰভাৱে ভগৱান কৃষ্ণই উদ্ধৱ মহামহন্তক কৈছে যে ভকতিত পৰে আন নকৰিবা সখি। মোৰ ভক্তি বিনা অন্য কাৰ্য তপ জপ যাগ যজ্ঞ পূজা পাতল তুমি একোকেই নকৰিবা। নিজে নকৰিবা, আনকো তুমি কৰিবলৈ উপদেশ নিদিবা। কাৰণ মই সমস্ত ধৰ্মৰ টোপোলা পাতি বৈকুণ্ঠলৈ লগত লৈ গুচি যাম।
মই যোৱাৰ লগে লগে আগৰ সত্য যুগৰ যি ধৰ্ম, সত্য যুগৰ ধ্যান, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰ যুগৰ পূজা মই সকলো লগত লৈ গুচি যাম। একমাত্ৰ থৈ যাম মোৰ শুদ্ধ সনাতন ভক্তি ধৰ্ম, যাক কৈছে সনাতন শুদ্ধ এক শৰণ হৰিনাম ধৰ্ম। তাকহে মই কলিৰ মলমতি লোকসকল তৰিবৰ কাৰণে থৈ যাম। সেইকাৰণে কৈছে ভকতিত পৰে আন নকৰিবা হকি, হেনহনি উদ্ধৱে মুচিলা দুয়ো আখি। কৃষ্ণৰ চৰণ চাই তেজীয়া নিশ্বাস, ভগৱন্তৰ চৰণ লক্ষ্য কৰি দীঘলীয়া এটা হুমুনিয়াকাৰী উদ্ধৱ মহামহন্তই থুনুকা থুনুক থুকাথুকি মাতেৰে গদ গদ বাক্যে বুলি লন্ত লাখে লাখ ভগৱন্তক সুধিছে। কি বুলি? হে প্ৰাণবন্ধু মোৰ, তুমি মোৰ প্ৰাণবন্ধু, তোমাৰ ব্যতিৰেকে মই দিনতে অন্ধকাৰে দেখোঁ, তোমাক এৰি মই ক্ষণেকো থাকিব নোৱাৰোঁ। হে প্ৰভু তুমি মোক কৃপা কৰা। কি কৃপা কৰা? হে প্ৰাণবন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰভু তুমি মোক কোৱাচোন বাৰু, তোমাৰ এই সৃষ্ট ৰাজৰ্ষি, ব্ৰহ্মঋষি, দেৱঋষি, এই ঋষিসকলৰ ভিন্ন মত কিয় হ'ল? ইজনৰ মতৰ লগত সিজনৰ মত কিয় নিমিলে? ইমান মত পাৰ্থক্য কিয়? তুমি মোক ভালদৰে বুজাই কোৱা। কোনোসকলে কয় কৰ্মকাণ্ডৰ যোগেদি গতি হয়, কোনোসকলে কয় জ্ঞানকাণ্ডৰ যোগেদি গতি হয়, অৰ্থাৎ কৰ্মমাৰ্গ আৰু জ্ঞানমাৰ্গৰ যোগেদি জীৱৰ গতি হ'ব পাৰে। তুমি দুইটা মাৰ্গ নচ্ছাত কৰি ভক্তি মাৰ্গটোক প্ৰাধান্য কিয় দিলা প্ৰভু? মই বৰ বিবুদ্ধিত পৰিছোঁ, গতিকে মোৰ প্ৰাণপ্ৰভু তুমি মোক ভালমতে যোৱাৰ আগতে বুজাই কোৱা। এই বুলি উদ্ধৱ মহামহন্তই ভগৱন্তৰ ৰাতুল চৰণে শৰণে পকে সুধিছে। আকৌ কৈছে কি বুলি? পদে আমাক ক'ব, একে বেদে বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ ক্ষয় কৰা ছেদ, অনাদিশ্বৰ তুমি সিয় জান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। হে প্ৰাণপ্ৰভু একেখন বেদৰে মতিভেদ অৰ্থাৎ অৰ্থবোৰ কিয় ইমান ভাগ ভাগ হ'ল? একে বেদৰ ভাগ কিয় ইমান হ'ব লগা হ'ল? তুমি মোৰ সংশয়টো দূৰ কৰি দিয়া। তুমি সংশয় দূৰ কৰোঁতা শিৱ সৰ্বজান, তুমি সকলো জানা। গতিকে মোৰ প্ৰাণপ্ৰভু এই কিংকৰ দাসৰ সংশয়বিলাক দূৰ কৰি থৈ যোৱা। এই বুলি অতি কাৰুণিকীভাৱে অতি বিনয়েৰে সৈতে উদ্ধৱ মহামহন্তই ভগৱান কৃষ্ণৰ চৰণত পৰি এইকেইটা প্ৰশ্ন কৰিছে, যিকেইটা প্ৰশ্ন আমাৰ জীৱনৰ কাৰণে বৰ প্ৰয়োজনীয়। মনত ৰাখিব, আমাৰ আজিৰ সমাজতো সেই একেই ব্যৱস্থা। আজি 550-600 বছৰ আগতে কৃপালু গুৰুজনে কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত এই 6খন মহৎ নিগম শাস্ত্ৰ আমাক দি থৈ গ'ল। এই 6খন শাস্ত্ৰৰ আধাৰতে আমি আমাৰ সমস্ত কৰ্মবিলাক কৰোঁ। তথাপিতো শাস্ত্ৰই কৈ আছে এটা, আমি কৰি আছোঁ এটা। শাস্ত্ৰৰ বিপৰীত কৰ্ম আমাৰ সমাজত আমি কৰি থকাৰ কাৰণে
গুৰুজনে দেখা 550 বছৰৰ আগৰ যিখন সমাজৰ কথা ভাবিছিল, যিটো প্ৰজন্মৰ কথা ভাবিছিল, সেই প্ৰজন্মটো সেইখন সমাজ আজি আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণটো কি? শাস্ত্ৰৰ বিৰোধী কৰ্ম কৰি থকাৰ কাৰণে। ভগৱান কৃষ্ণই ক'লে যে মোৰ লগত সকলো ধৰ্মৰ মই লৈ গুচি যাম। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰ যুগৰ পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা, দুজা মানে দুই, দ্বিতীয় আৰু নাই, একমাত্ৰ হৰিনাম। কিন্তু আমি আজি তাৰিখত পূজা কৰিবলৈ আহিছোঁ জানো? যজ্ঞ কৰিবলৈ আহিছোঁ জানো? ধ্যান কৰিবলৈ আহিছোঁ জানো? যাগ যজ্ঞ পূজা পাতল অপদেৱতাকে সেৱা পূজাকে আদি কৰি সমস্তবিলাক কৰ্ম আমি কৰি আছোঁ। আমি শাস্ত্ৰসন্মত কৰ্ম কৰা হৈছেনে নাই? প্ৰত্যেকেই নিজেই নিজক এবাৰ সোধক। কৃষ্ণই ক'লে কৃষ্ণৰ লগতে সমস্ত ধৰ্ম গুচি গ'লা, একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পায়, জানি ফুৰা হবে হৰি গুণ গায়। আমাক নামতেই আশ্ৰয় ল'বলৈ ক'লে। আমি যোৱাকালি শৰণৰ কথা কৈছোঁ, আশ্ৰয় লোৱা কথা। দেহৰ আশ্ৰয়, বাক্যৰ আশ্ৰয়, মনৰ আশ্ৰয় ক'ত? ভগৱন্ত কৃষ্ণৰ চৰণত। তাকে কৈছে কায় বাক্য মনে লোৱা শৰণ। আমি বোৱাৰীজনীয়ে যদি ভাবে শাহুজনী জীয়ৈ হৈ আছে, শাহুৱে কৰক। শাহুক বাগি বগীয়া ধৰি যদি বোৱাৰীয়ে ঘৰখন অশান্তি কৰে, শাহুৱে বোৱাৰীক যদি বাগি বগীয়া ধৰি ঘৰখন অশান্তি হয়, যাৰ ঘৰে অহনিশে নুগুচে কন্দল, তাৰ ঘৰে কদাচিতো নুফুলে সুখৰ কমল। এখন ঘৰত কেতিয়াও সুখৰ পদুম নুফুলে। মনত ৰাখিব, মহিলাৰ শত্ৰু পুৰুষ নহয়, কিন্তু মহিলাৰ শত্ৰু মহিলা। কথাষাৰ অপ্ৰিয় যেন লাগিলেও সত্য, হয় নহয়? মহিলাৰ শত্ৰু হ'ল মহিলা, মহিলাৰ শত্ৰু পুৰুষ নহয়। মহিলা জ্ঞাতি হিংসুকী। দুগৰাকী লগ খাব লগা হ'লেতো বিপদে আছে। এজন পুৰুষে যদি দুগৰাকী বিয়া পাতে, সেইখন ঘৰ আৰু ঘৰ হৈ নাথাকে। দুগৰাকী জা জুৱলীৰ মাজত মিল নাই, সতিনীৰ মাজত কিবা মিল হ'ব পাৰে নেকি? নিশ্চয়কৈ নোৱাৰে। শাহু বোৱাৰীৰ মাজত যাখন ঘৰ মিল নাই, তেওঁলোকৰ ঘৰত সতিনী মিল হ'ব পাৰিব জানো? সম্ভৱ নহয়। গতিকে যিমান সহনশীল ধৈৰ্যশীল গুণ আইসকলক দিছে, সিমান অসন্তোষো আইসকলৰ গাত আছে। তাক যি শৃংখলিত ৰূপত সজাই ল'ব পাৰিলে ঘৰখনত, সেইখন ঘৰ সদায় দুপদ দুপে আগবাঢ়ি যাব। সেইখন ঘৰত সদা সৰ্বদা লক্ষ্মী বিৰাজ হ'ব। এইখন ঘৰৰ লক্ষ্মী নিবাস সদায় ৰাখিবৰ কাৰণে আইসকলে পঞ্চকাষ্টা ৰক্ষা কৰিব লাগিব। প্ৰথমটো হ'ল স্বামী জপ, স্বামী তপ, স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু হোৱান। প্ৰথম কাম, যিজনক নিজৰ পতি হিচাপে ব্ৰত হিচাপে ল'লে, তেওঁৰ প্ৰতিটো সুখ দুখত তেওঁ গাৰ ছাঁৰ দৰে থাকিব লাগিব। স্বামীকে তপ, স্বামীকে জপ, স্বামীকে কৰোঁ ধ্যান, স্বামীৰ কুশল বিনা নিশ্চিন্ত হোৱান প্ৰথম কাম। দ্বিতীয়টো হ'ল স্বামীক নিদিয়া বন্দন কৰোঁ ভোজন, স্বামীক নুসুধি কৈতো নকৰোঁ গমন। যিগৰাকী পত্নীয়ে, লক্ষ্মী কন্যাই স্বামীক নিদিয়াকৈ অন্ন ভক্ষণ নকৰে, স্বামীক নুসুধি কলৈকো গমন নকৰে, সেইখন ঘৰ আশ্ৰমলৈ ৰূপান্তৰ হ'ব। সেইখন ঘৰ বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হ'ব। যদি স্বামীক চাহ বনাবলৈ অৰ্ডাৰ দিয়ে, নিজে শুই থাকে, স্বামীক গৰম পানী কৰি দিবলৈ যদি অৰ্ডাৰ দিয়ে, স্বামীক যদি ৰন্ধনশালৰ চৰুটো পাতি দিবলৈ আজ্ঞা দিয়ে, সেইখন ঘৰত সুখৰ পদুম কোনোদিন নুফুলে। আজিকালি সেই ব্যৱস্থাটো হ'ল এণ্ড্ৰইড মোবাইলটো হোৱাৰ পৰা। 2টা বজালৈকে বোৱাৰীসকলে ল'ৰা শুৱাইছোঁ বুলি কৈ ল'ৰাৰ লগত লাগি লাগি মোবাইল চাই চাই ৰাতি 2টালৈকে থাকে। তাৰপিছত ৰাতিপুৱা সোনকালে উঠিব চাই মানুহজনক কয়, হেৰা তুমি উঠাচোন,
গৰম পানী ডেকটো বহাই দিবা অকণমান, মই ল'ৰাৰ লগত অকণমান থাকোঁ, নহ'লে ই আমনি কৰিব। আচলতে ল'ৰাটোৱে আমনি কৰা নাই, ল'ৰাটোৱে নিখুঁত মাৰি শুইছেহে। যদি তেওঁ কামখিনি কৰিবলৈ পাই এলাহ পাই মানুহজনক কৈছে তুমি উঠা গৰম পানী অকণমান মোক কৰি দিয়া। গৰম পানীকণ কৰি দিলে, তাৰপিছত পাৰিলে চাহ অকণমানো ঠিক কৰাচোন, মই উঠি পিনে চাহকণ খাম। চাহকণো বনাই দিলে, পাৰিলে তাৰপিছত তুমি গাটো তিয়াই এনেকৈ মানে কুকাৰটো গেছত পাতি দিয়াচোন। সুবিধা লৈ 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 বহু দূৰ আগবাঢ়ি যায়। কোনসকলে কয়? যিসকলে নিজৰ পিতৃ মাতৃক এবছৰ দুবছৰ সেৱা শুশ্ৰূষা কৰিবলৈ পাই বুদ্ধি বাধাকৈ স্বামী দেৱতাক গাঁওখনৰ পৰা টাউনৰ ভাড়াঘৰলৈ লৈ গুচি যায়। তেনে বোৱাৰীসকলে কৰে। সেই বোৱাৰীসকলক সুৰুচিযুক্ত বোৱাৰী বুলি কৈছে। আৰু যি বোৱাৰীসকলে নিজৰ পিতৃ মাতৃ চৰণ সেৱা কৰাৰ উপৰি স্বামী দেৱতাৰ পিতৃ মাতৃ চৰণ সেৱা নিত্য কৰে, গুৰু সেৱা কৰে, ভকত সেৱা কৰে, সেই কন্যাসকলক সুনীতিযুক্ত কন্যা বুলি কৈছে। উত্তানপাদৰ দুগৰাকী পত্নী, এগৰাকী নাম সুৰুচি, অন্যগৰাকী নাম সুনীতি। সেইগৰাকী কন্যাই, সেইগৰাকী পত্নীয়ে কি কৰে? স্বামীৰ আয়ুস বৃদ্ধিত, যশস্বী বৃদ্ধিত, মান বৃদ্ধিত ক্ষীৰৰ সেন্দুৰটো ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ব্ৰহ্মৰন্ধলৈকে লয়। 4 বাৰ গুৰুৰ নামত লয় এবাৰ, দেৱৰ নামৰ লৈ এবাৰ, ভকতৰ নামত লৈ এবাৰ, আৰু ভগৱন্তৰ নামত অৰ্থাৎ কৃষ্ণদেৱৰ নামত লৈ এবাৰ। 4 বাৰ মধ্যমা আঙুলিয়ে ক্ষীৰৰ সেন্দুৰ লয় স্বামী দেৱতাৰ আয়ুস বৃদ্ধিত, যশস্বী বৃদ্ধিত। আজিকালি কেনেকৈ লয় সেন্দুৰৰ পুত্ৰ? লয় নাই আপোনালোকে কেতিয়াবা? আজিকালি কেনেকৈ লয়? অলকা কাটি অলকা তলতে টিককৈ কিনা ফুট অকণমান লয়। এই ব্যৱস্থাই স্বামী দেৱতাৰ আয়ুস কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে, মনত ৰাখিব। আইসকলৰ ক্ষীৰৰ সেন্দুৰ মৰ্যাদা ৰাখিব লাগিব। আৰু সেই ব্যৱস্থাৰে এই যে পঞ্চকাষ্ঠা ৰক্ষা কৰাৰ কথাটো ক'লোঁ, শুই উঠিয়েই বাওঁ ভৰিৰে বিচনাৰ পৰা নামিব সদায় আইসকলে। শুই উঠিয়ে বাওঁ ভৰি দি বিচনাৰ পৰা নামিব। পুৰুষসকলে সোঁ ভৰি দি বিচনাৰ পৰা নামিব। নামি নিজৰ ইষ্ট দেৱতাক এবাৰ স্মৰণ কৰিব যে প্ৰভু, তুমি এটা দিব্য দিন মোক উপহাৰ দিলা। এই দিনটোত মই যাতে এই দুখন হাতেৰে তোমাৰ কৃতকৰ্ম কৰিব পাৰোঁ, জগতৰ কল্যাণত যাতে মই আজি নিজক সমৰ্পণ কৰি দিব পাৰোঁ। হাত দুখনৰ অগ্ৰভাগলৈ এবাৰ খুব সতৃষ্ণ নয়নেৰে চাব, আৰু হাত দুখন খুব মাছেজ কৰিব। এইৰকম মাছেজ কৰি এনেদৰে চকুৰ অগ্ৰভাগৰ পৰা মুখলৈকে ঢাকি তাৰ যিটো গৰম হাৱা সেইটো এবাৰ চকুত ল'ব। আৰু স্বামী দেৱতাৰ চৰণৰ ফালে গৈ এটা ওলগ জনাব। যাৰ স্বামী দেৱতা আছে তেওঁ চৰণৰ ফালে গৈ দেখা দেখিকৈ ল'বগৈ নালাগে, মনেৰে সৈতে ল'ব। স্বামী দেৱতাৰ পৰমায়ু তুমি প্ৰভু প্ৰদান কৰা, এই ভাবি। আৰু যাৰ শহুৰ শাহুৰ আছে তেওঁৰ চৰণলৈ গৈ দ্বিতীয় ভাগ সেৱা ল'বগৈ। লৈ সূৰ্য দৰ্শন কৰিব। সূৰ্য দৰ্শন কৰি স্নান আদি কৰি বাঢ়ি বন কৰি নিত্য কৰ্ম কৰিব। সেইখন ঘৰত কেতিয়াও অপায় অমংগল আহুকাল আহিব নোৱাৰে। সেই আহুকাল অপায় অমংগল নীলকৰ ঢৌ পূজা আমাৰ দেউতাসকলে আশীৰ্বাদত দিয়ে। নীলকৰ ঢৌ পূজা নীলকতে মাৰ নিয়াই গৃহখন সুমংগলে প্ৰকাশ কৰে। কোনে কৰে? ভগৱন্তৰ কৃপা পৰশত হয়। বেলেগকৈ আপুনি মই ভকতৰ আশীৰ্বাদ ল'ব নালাগে। এইটো হ'ল আইসকলে কৰিব লগা দ্বিতীয় কৰ্ম। সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ কদাচিতো কাকো নকৰোঁ তিৰস্কাৰ। আটাইতকৈ ডাঙৰ কামটো হ'ল এইটো। বাকীখিনি অলপ এৰাধেৰা কৰিব পাৰিব। কাৰণ স্বামী দেৱতা যদি ৰাতিপুৱা ওলাই যায় ঘৰৰ পৰা, ৰাতি গধূলিলৈকে যদি নাহে ঘূৰি, আপুনি আকৌ ভাত খাম খাম কৰি ৰৈ থাকিব নোৱাৰিব নহয়, পাৰিব জানো? গতিকে তেওঁলৈ সজাই থৈ হ'লেও আপুনি খাব লাগিব। স্বামী যদি মিছলীয়া হয়তো সৰ্বনাশেই হ'ল। বোলে ক'লৈ গৈছিলোঁ? মই দিনটো হাজিৰা কৰিবলৈ গৈছিলোঁ। হাজিৰা কৰিবলৈ নহয় বোলে, পূৰা গৰম গৰম ভাটিটোতে বহি আছিলেগৈ। ৰাতিপুৱা ওলাই গৈ ভাটিটোত বহিলে, যি বহিলে আৰু গধূলিলৈকে সেই ভাটিটোতে বহি থাকিলে। হাজিৰা কৰা নহ'ল তেওঁ। তেনেকুৱা স্বামী দেৱতাক আপুনি কেনেকৈ ৰাতিপুৱা পৰা গধূলিলৈকে সেৱা কৰি থাকিব পাৰিব জানো?
গতিকে সেই স্বামীৰ মতিটো শুদ্ধ কৰিবৰ কাৰণে ভগৱন্তক খাটিব লাগিব। এই কথাবোৰ অলপ হীন দেৰি হ'ব, আমি আগত যিকেইটা কথা কৈ আহিলোঁ, কিন্তু এই পাছৰ যি 5টা বস্তু এইকেইটা কিন্তু এটাও হীন দেৰি আপোনালোকে কৰিব নোৱাৰিব। কোনকেইটা? সত্য শৌচ, প্ৰথমটো হ'ল সত্য, দ্বিতীয়টো হ'ল শৌচ, বাহিৰে ভিতৰে শুদ্ধ হ'ব লাগিব, শৌচ হোৱা, শুদ্ধ হোৱা। ক্ষমা দয়া, তৃতীয়টো ক্ষমা, চতুৰ্থটো হ'ল দয়া। সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ কদাচিতো নকৰো কাকো তিৰস্কাৰ। এই 5টা, এই পঞ্চকাষ্ঠা ৰক্ষা যিসকল আই মাতৃয়ে কৰিছে সত্যবাদী হ'ব লাগিব। 1, ঘৰখনৰ মূল চাবিকাঠি আইসকল, আপোনালোকৰ ওচৰতে চাবিও আছে, তলাও আছে। চাবিও এটা, তলাও এটা। এক পাকত আপোনালোকে খুলিব পাৰিব, এপাকতে আপোনালোকে মাৰিবও পাৰিব। চাবিকাঠি হ'ল আপোনালোক। সেইকাৰণে আইসকল প্ৰথম সত্যবাদী হ'বই লাগিব। যিজন স্বামী দেৱতাৰ আগত ভকত ঈশ্বৰক সাক্ষী কৰি আপুনি বিবাহ পাশত আবদ্ধ হৈছে, সেই স্বামী দেৱতাৰ সন্মুখত কেতিয়াও মিছা নামাতিব। ঘৰখনৰ আইগৰাকী যদি কেনেবাকৈ মিছলীয়া হয়, ঘৰখনৰ আইগৰাকী যদি চুৰ চাপাচি হয়, সেইখন ঘৰত কেতিয়াও লক্ষ্মী বাস নহয়। সেইকাৰণে প্ৰথম কথাটো হ'ল সত্যবাদী, সত্য। দ্বিতীয়টো হ'ল শৌচ, শুদ্ধতা। গৃহস্থী ধৰ্ম পালন কৰিবলৈ হ'লে আই মাতৃসকলৰ শুদ্ধতা অক্ষুণ্ণ থাকিব লাগিব। পুৰুষসকলে কেতিয়াবা বাঢ়ি গাই কিবা এটা খালেও আইসকলে বাঢ়ি গাই কাকো খুৱাব নোৱাৰিব। নিজেতো নাখাবই, আনকো নোখোৱাব। সেই 3:30 বজাতে আপোনালোকে বিচনা ত্যাগ কৰিব, প্ৰথম কাম। বাওঁ ভৰিয়ে বিচনাৰ পৰা নামিলে 3:30 বজাত বিচনা ত্যাগ কৰি স্বামী দেৱতাৰ চৰণৰ ফালে গৈ উলগ এটা ল'লে, আৰু আপোনাৰ শহুৰ শাহুৰ পিতৃ দেউতা আইতা যিটো কোঠালিত শুই আছে সেই দিশলৈ গৈ আপুনি প্ৰণাম এটা কৰক। তাৰ পৰা আপুনি নিজৰ নিত্য কৰ্ম আৰম্ভ কৰি দিয়ক। সূৰ্য দৰ্শন কৰি আপুনি ঈশ্বৰক চিন্তা কৰি, সূৰ্য হ'ল ঈশ্বৰ, মনত ৰাখিব। আদিত্য হ'ল ঈশ্বৰ। সূৰ্যৰ দিশলৈ, পূব দিশলৈ আপোনালোকে প্ৰণাম জনাওক আৰু ঈশ্বৰক খাটক যে প্ৰভু, মোৰ দেহ মন প্ৰাণ তোমাৰ চৰণত আজি দিনটোৰ কাৰণে সমৰ্পণ কৰি দিছোঁ, কাৰণ তুমি মোক এটা দিব্য দিন উপহাৰ দিলা। এই দিনটোত দেহেৰে বাক্যৰে মনেৰে যাতে মই কেতিয়াও কাৰো অপকাৰ সাধন কৰ্ম কৰিব লগা নহয়। সদা সৰ্বদা ঘৰখনৰ লগতে, পৰিয়ালৰ লগতে, গাঁওখনৰ লগতে সমস্ত জীৱৰাশিৰ যাতে মোৰ দেহেৰে মই কল্যাণ সাধিত কৰিব পাৰোঁ, এই ভাৱনাৰে আপুনি দিনটো আৰম্ভ কৰি দিয়ক। আপোনাৰ জীৱনলৈ কেতিয়াও অশান্তি আহিব নোৱাৰে। সেইটো হ'ল শৌচ, শুদ্ধ। ক্ষমাশীল হ'ব লাগিব। কোনোবাই কিবা এটা ক'লেও আপুনি ধৈৰ্য সহকাৰে কথাটো গ্ৰহণ কৰি ল'ব পৰা যিটো শক্তি, সেইটো অটুট ৰাখিব লাগিব। দয়াশীল হ'ব লাগিব। আপোনাৰ কিবা এটা আছে, কোনোবা এজনে বিচাৰিছে, আপুনি নিজৰ এটা অংশ ৰাখি তাৰ এটা অংশ আপুনি তেওঁক দয়া কৰক, দান কৰক। কেতিয়াও হাতখনে টানি নধৰিব। যিমান এৰি দিব সিমান ঈশ্বৰে আপোনাক দিব। খালি সেইজনক দান কৰিব যিজন সেই দানৰ কাৰণে উপযুক্ত। অপাত্ৰত দান নকৰিব। কিন্তু থাকি নাই বুলি আইসকলে কোনোদিন কেতিয়াও নক'ব। নাই সঁচাকৈ, কিন্তু আপুনি এগিলাচ ঠাণ্ডা পানী দিও তেওঁক সন্তোষ কৰি পঠাব। আপোনাৰ ঘৰলৈ যদি অতিথি আহে, অতিথিক আপুনি কেতিয়াও বিমুখ নকৰিব। নাই দান দিব নোৱাৰে, আপুনি সমিধান এটা দিয়ক। এটুপি ঠাণ্ডা পানী দি হ'লেও তেওঁক আপুনি মধুৰ বচনেৰে বিদায় দিয়ক। সেইটো দয়া ভাৱ। সত্য শৌচ ক্ষমা দয়া। অতিথি সৎকাৰ পঞ্চম পুৰুষাৰ্থ সিদ্ধি কৰে আইসকলে। সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ। পুৰুষসকলে 4 পুৰুষাৰ্থহে সিদ্ধি কৰিব পাৰে, আইসকলে পঞ্চম পুৰুষাৰ্থ সিদ্ধি কৰে। কাৰণ মই ক'লোৱেই নহয় আৰম্ভণিতে, ঘৰখনলৈ যিমান অতিথি আহিছে সকলোৰে শুশ্ৰূষা আইসকলে নকৰে জানো? নিজৰ ঘৰখনৰ পৰিয়ালৰ শুশ্ৰূষা কৰাৰ পিছতো অতিথিসকলৰ সেৱা শুশ্ৰূষা কোনে কৰে? আইসকলে কৰে। আইসকলক ভগৱন্তে সেই শক্তিখিনি দিছে। পঞ্চম পুৰুষাৰ্থ আইসকলে ভাগৱতৰ আশ্ৰয় নোহোৱাকৈ অনায়াসে সাধন কৰিব পাৰে। খালি এইখিনি কৰিবলৈ যাওঁতে অহংকাৰ বৰ্জিত হ'ব লাগিব।
আপোনালোকৰ মোৰ অহংকাৰ বৰ্জিত হ'ব লাগিবই নিশ্চিত। আৰু তেনেকুৱা অহংকাৰ বৰ্জিত এখন ঘৰৰ এগৰাকী আই মাতৃয়ে সেই ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিক ঈশ্বৰমুখী কৰিব পাৰিব। অসৎ স্বামী দেৱতাক সৎ পথলৈ আনিবলৈ সেইগৰাকী আই হাতত লাগিব মাত্ৰ 20 মিনিট। অসৎ স্বামী দেৱতাক সৎ পথলৈ আনিবলৈ সেইগৰাকী আই তেনে গুণসম্পন্ন গুণবিশিষ্ট আই মাতৃক সময় লাগিব 20 মিনিট। আৰু স্বামী দেৱতাকে যে ৰান্ধিবলৈ কয়, স্বামী দেৱতাকে যে গৰম পানী কৰি দিবলৈ কয়, স্বামী দেৱতাকে যে সকলো কৰি দিবলৈ কয়, আৰু কৰিব নোৱাৰিলে অবিধানত নথকা শব্দৰে আইগৰাকীয়ে মানুহজনক গালি যে পাৰে, বহুত আই মাতৃ তেনেকুৱা আছে। তেনেকুৱা অসতী তিৰোতাই এজন সৎ পুৰুষক অসৎ পথলৈ নিবলৈ 20 ছেকেণ্ড সময় লাগে। 20 ছেকেণ্ড মনত ৰাখি থওক। ভাগৱতত বৰ সুন্দৰ সুন্দৰ কাহিনী আছে। গতিকে সেই ধ্ৰুৱ আৰু প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিবৰ কাৰণে এগৰাকী কন্যা সন্তানে 20 বছৰ সাধনা কৰিব লাগে। 20 এই তিনিওটা কথা ঈশ্বৰৰ লগত সংযোগ হৈ আছে। অসতক সৎ কৰিবলৈ 20 মিনিট, সতক অসৎ কৰিবলৈ 20 ছেকেণ্ড। এটা বেয়া ইংগিততে এজন সৎ পুৰুষ অসৎ পথে যাব পাৰে এগৰাকী অসতী তিৰোতাৰ নিৰ্দেশত। আৰু প্ৰহ্লাদ ধ্ৰুৱৰ দৰে ভাল সন্তান ধৰাধামত জন্ম দিবলৈ এগৰাকী কন্যা সন্তানে 20 বছৰ সাধনা কৰিব লাগে। সেই 20 বছৰ কি? এগৰাকী কন্যা সন্তানে 20 বছৰ সাধনা কৰাটো কি? মাতৃৰ গৰ্ভত স্থিতা অৱস্থাৰ পৰাই পুত্ৰ হওক কন্যা হওক, মাতৃ গৰ্ভত যিদিনাৰ পৰা স্থিত ল'লে তাৰ পৰা আৰম্ভ কৰি তেওঁ কাউণ্টিং আৰম্ভ হৈছে। সেইদিনাৰ পৰা আৰম্ভ কৰি জন্ম হৈ ডাঙৰ দীঘল হৈ 20 বছৰলৈকে যদি তেওঁ জীৱন শৃংখলিত পৰিশীলিত ৰূপত আছে, সজাই মাতৃয়ে তেওঁক আগবঢ়াই লৈ যাব পাৰিছে, পিতৃয়ে তেওঁক আগবঢ়াই লৈ যাব পাৰিছে, তেওঁ বিবাহৰ কাৰণে পুত্ৰ সন্তান জন্ম দিবৰ কাৰণে 20 বছৰত উপযুক্ত এগৰাকী সুলক্ষণী তিৰোতা হয়, সুলক্ষণযুক্ত তিৰোতা হৈ উঠে। সেইকাৰণে এগৰাকী কন্যা সন্তান বিয়া দিব লাগে 20 বছৰত। এগৰাকী কন্যা সন্তান বিবাহ দিব লাগে 20 বছৰত। আমাক সাংবিধানিকভাৱে যদিও 18 বছৰ দিছে, কিন্তু গৃহস্থী ধৰ্মৰ দৰ্শনৰ মতে, আমাৰ ভাগৱত দৰ্শনৰ মতে এগৰাকী কন্যা বিবাহৰ কাৰণে পুত্ৰ সন্তান লাভৰ কাৰণে উপযুক্ত হয় 20 বছৰ। সেই 20 বছৰ ক'ৰ পৰা? মাতৃ গৰ্ভৰ পৰা জীৱ সংস্কাৰ হৈ আহিব লাগিব। তেনেকুৱা জীৱই ভগৱানক আহ্বান কৰিলেও গৰ্ভত ভগৱান স্থিতি হয়। মনত ৰাখিব। ভাগৱত 3য় স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতি আগত কৈছে। তেনেকুৱা সুলক্ষণী তিৰোতাই ভগৱন্তক যদি আহ্বান কৰে যে প্ৰভু মই তোমাক পুত্ৰ হিচাপে পাব বিচাৰিছোঁ, সেইগৰাকী মাতৃৰ বাক্য ৰক্ষা কৰি ভগৱান কৃষ্ণই তেওঁৰ গৰ্ভত স্থিতি লয়। তেনে উদাহৰণ ভাগৱতত আছে। বসুদেৱ দৈৱকীয়ে কৃষ্ণক পুত্ৰ ৰূপে পাব খুজিছিল, তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে। ধীৰাই কৃষ্ণক পুত্ৰ ৰূপে পাব বিচাৰিছিল, তেওঁলোকৰ মনোবাঞ্ছা ভগৱন্ত পূৰ্ণ কৰিলে। আৰু নন্দ যশোদাই কৃষ্ণক লালন পালন কৰি ডাঙৰ কৰিবলৈ মনত সিদ্ধান্ত লৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছিল। বসুদেৱ দৈৱকীৰ ঔৰসত পুত্ৰৰূপে অৱতাৰ কৰি নন্দ যশোদাৰ পালনীয়া পুত্ৰৰূপে তেওঁলোকৰ মনোবাঞ্ছা ভগৱন্ত পূৰ্ণ কৰিলে। সেইকাৰণে ভগৱন্ত কৃষ্ণ কৃপাময়, ভগৱন্ত কৃষ্ণ কৰুণাময়, ভগৱন্ত কৃষ্ণ কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ। সেইজন কৃষ্ণই আমাৰ সকলোকে কৃপা কৰিবৰ কাৰণে, দয়া কৰিবৰ কাৰণে মহাবৈকুণ্ঠত ৰৈ আছে। আমি মাত্ৰ আহ্বান কৰিব জানিলেই হ'ল। কৃষ্ণ ভকত বৎসল, গতিকে ভকত হৈ ভগৱন্তক আহ্বান কৰিব লাগিব। ভকত হ'বলৈ হ'লে আমি ক'ৰ পৰা আমাৰ আৰম্ভ হ'ব লাগিব? মাতৃ গৰ্ভৰ পৰা। সেইকাৰণে মাতৃ শক্তি সমান শ্ৰেষ্ঠ শক্তি এই পৃথিৱীত আৰু নাই। মাতৃক কেতিয়াও হাতখন লৈ চৰ মাৰিবলৈ আগবাঢ়ি যাব নালাগে। মাতৃক সদায় সেৱা আৰু শ্ৰদ্ধা ভক্তি কৰিব লাগে।
মাতৃক লাঠিডাল লৈ কোবটো মাৰিবলৈ আগবাঢ়ি যাব নালাগে। যি মাতৃৰ যোগেদি আমি ভূমিষ্ঠ হ'লো, মনত ৰাখিব। মাতৃ হ'ল জগতৰ আধাৰ শক্তি। আপোনালোকে কাহানিও নুশুনা কেইটামান কথা মই এতিয়া ক'ম, যদি ক'ৰবাত শুনিছে মোক ক'ব। বৰ লাগতিয়াল কথা, আমাৰ যুৱ বন্ধুসকলে কথাটো গুৰুত্ব দি ল'ব। শাস্ত্ৰত সেই পঢ়ি থাকিব নালাগে আপোনালোকে। আপুনি মই লাজ কৰিবলগীয়া একো কথা নাই, ভাগৱতে লাজ কৰিবলগীয়া কথা একো থোৱা নাই। আপোনাৰ ল'ৰাটোৱে কাৰ ঘৰ ছোৱালীজনী ভাল পাব লাগে, মনে মনে তাইৰ লগত কথা পাতিব লাগে, মনে মনে তাইক পলুৱাই আনিব লাগে, মনে মনে তাইৰ লগত গৈ চিনেমা চাব লাগে, জানে। আপুনি মই ল'ৰাটোক ভাল কথাখিনি শিকাব লাগে বুলি নাজানো, হয় নহয়? আপুনি আপোনাৰ ল'ৰাটোক পঠিয়াই দিয়ে নেকি, আমুকৰ ছোৱালীজনী তই ভাল পাগে যা, আমুকত লগত লৈ গৈ চিনেমা চাগে যা, হয় নেকি? তাৰমানে তাক বয়সে সেই শিক্ষাটো দিয়ে, যৌৱনে তাক সেই ব্যৱস্থাটোলৈ লৈ গুচি আহে। সেইকাৰণে ভাগৱতত আমাক সিদ্ধান্ত দিছে, এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কুমাৰ কালত ল'ৰা ছোৱালীক দিয়ক। কুমাৰ কাল কোনটো? 5 বছৰীয়া কালটো কুমাৰ কাল বুলি কৈছে নেকি? নাই কোৱা। কুমাৰ কাল কোনটো? অকুমাৰী ছোৱালী কোনজনী? যিজনীয়ে পুষ্পিতা শান্তি বিয়া হোৱা নাই যাৰ, হয়নে? তেওঁ তেতিয়ালৈকে অকুমাৰী। কুমাৰী কেতিয়া হয়? যেতিয়া তেওঁ পুষ্পিতা হয়, যৌৱনত ভৰি দিলে। ল'ৰাটো কুমাৰ কাল তেতিয়া হয় যেতিয়া সি যৌৱনৰ দুৱাৰদলিত ভৰি দিলে। সেইকাৰণে কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ল'ৰা ছোৱালী যেতিয়া যৌৱনৰ দুৱাৰদলিত ভৰি দিছে, নিজৰ বিবেকেৰে কথাবোৰ চিন্তা কৰিব পৰা হৈছে, মাক দেউতাকৰ কথাৰ পৰা সি লাহে 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 নিজৰ চিন্তাৰে জীৱনৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া জানিব সি যৌৱনৰ দুৱাৰদলিত ভৰি দিছে। সেই সময়টো তাৰ কাৰণে খুব ভাল সময় আৰু খুব বেয়া সময়। ল'ৰা ছোৱালীৰ কুমাৰ কালটো জীৱনৰ ভাল সময় আৰু খুব বেয়া সময়। এই সময়টোক, ভাল সময়টোক ভাল ফালে যদি আপুনি ৰাস্তাটো দি দিব পাৰে, সেইডোখৰতে তিনিআলি এটা হয় সিহঁতৰ, তিনিআলিটোৰ ফালে কোনফালে যাব এতিয়া, তাৰ দিশটো যদি সঠিকভাৱে আপুনি মই নিৰ্ণয় কৰি দিব পাৰোঁ, সেই ল'ৰাটোৰ ছোৱালীজনীৰ সি সঠিক দিশেৰেই গতি কৰিব। খুব সাৱধানী এইখিনি সময়তে। সেইকাৰণে ভাগৱতে নিৰ্দেশ দিছে, এৰা শিশু হ'ব আনুজত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কৰা। এতিয়া ভাগৱত ধৰ্ম কি? ভাগৱতত কি আছে? আমাৰ সকলো জীৱৰ উপাস্য তত্ত্ব ভগৱন্ত আছে। ভগৱন্ত আমাৰ দেহৰ লগত কেনেকৈ আছে? ভাগৱতত থকা কৃষ্ণ পদৰ পৰা মস্তকলৈকে আমাৰ দেহত সুষুন্মা নাৰীৰ মধ্যে ভগৱন্ত যাতায়াত কৰি আছে। বিজ্ঞানৰ ছাত্ৰ থাকিলে গম পাব। 3ডাল দেহৰ মুখ্য হীৰা আছে মানৱ দেহৰ। এডাল হ'ল ইংগলা, এডাল হ'ল পিংগলা, আৰু এডাল হ'ল সুষুন্মা। 3ডাল হীৰাৰ এডাল যদি ছিগি যায়, জীৱৰ থাকিব নোৱাৰে স্থিৰ হৈ। এতিয়া চাবচোন, যিডাল সুষুন্মা নাৰী, সেই নাৰীডালৰ মধ্যেদি মাজেদি ভগৱন্ত যাতায়াত কৰে, পদৰ পৰা মস্তকলৈকে মানুহৰ দেহত ৰমণ কৰি থাকে। সেই হীৰাডাল কোনফালে আছে? বিজ্ঞানে কৈছে সেই হীৰাডাল ৰাজহাড়ৰ মাজেদি আছে। ৰাজহাড়ৰ মাজেদি সেই সুষুন্মা নাৰীডাল আছে, যিডালৰ মাজেদি ভগৱন্ত আয়াজাত কৰে। যদি ৰাজহাড় কেনেবাকৈ সেই হীৰডালত বিকাৰ হয়, গোটেই দেহটো জঠৰ হৈ পৰি থাকিব, গাৰ লৰাব নোৱাৰে, মুখখন ভাল হৈ থাকিব, চকু টিপিয়াই থাকিব, দেহৰ অংগ পতংগ সি লৰাব নোৱাৰে। তেনেকৈ বিকলাংগ হৈ পৰি থকা মানুহ বহুত আছে। যদি ৰাজহাড়ৰ ভিতৰৰ সুষুন্মা নাৰীডাল কেনেবাকৈ ক'ৰবাত লাগি চেপি ধৰিলে, তাক অপাৰেশ্যন কৰিলেও সি ঠিক নহয়। এই 3ডাল মানুহৰ মুখ্য হীৰা। নাকৰ সোঁ বিন্ধাটোত আছে ইংগলা হীৰা, বাওঁ বিন্ধাটোত আছে পিংগলা হীৰা, আৰু 2টা বিন্ধাৰ মাজেদি যিডাল হীৰ আছে একেবাৰে এই ত্ৰিবেণীতে সংযোগ হৈছে, ইয়াৰ ফালেদি ৰাজহাড়ৰ মাজেদি যিডাল ব্ৰহ্মৰন্ধৰে গৈছে, সেইডাল হ'ল সুষুন্মা নাৰী। সেইডালৰ মাজেদিয়ে ভগৱন্ত আয়াজাত কৰি থাকে। অঘট ঘটাও মই পাতি মায়া জাল, মায়াৰ মায়াবীটো অতি মহাকাল। যেতিয়া মই সূক্ষ্ম ৰূপ ধৰোঁ, সুষুন্মাৰ মধ্যে যাতায়াত কৰোঁ। গীতাৰ 9ম অধ্যায়ত ভগৱান কৃষ্ণই সখা অৰ্জুনক কৈছে, নব্য বিবাহিতা পুৰুষ কন্যা যদি মিলনৰ সময় হয়, তেতিয়া চাব ঈশ্বৰ পুৰুষ সেই মাতৃয়ে গৰ্ভত ধাৰণ কৰিব। মনত ৰাখিব, আমাৰ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 8টা পোহৰ আছে।
অস্তপহৰ, দিনৰ 4 পহৰ, ৰাতি 4 পহৰ। দিনৰ 4 পহৰ সতি সন্তান লাভৰ কাৰণে স্ত্ৰী পুৰুষৰ মিলনৰ সময় নহয়, এইটো সম্পূৰ্ণ নিষিদ্ধ। দিনৰ 4 পহৰটো স্ত্ৰী পুৰুষৰ মিলনৰ সময় সম্পূৰ্ণ নিষিদ্ধ কৰি ৰাখিছে। ৰাতি 4 পহৰ সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈ 1 পহৰ, 9 বজাৰ পৰা 12 বজালৈ 1 পহৰ, 2 পহৰ, 12 বজাৰ পৰা 3 বজালৈ 1 পহৰ, 3 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ 1 পহৰ। সেই 4 পহৰ 1 পহৰত 3 ঘণ্টাকৈ থাকে। দিনৰ 4 পহৰ বৰ্জনীয়, ৰাতিৰ 4 পহৰৰ 2 পহৰ বৰ্জনীয়, প্ৰথম আৰু দ্বিতীয় পহৰ। ৰাতি প্ৰথম আৰু দ্বিতীয় পহৰ বৰ্জনীয় পুত্ৰ সন্তান লাভৰ কাৰণে স্ত্ৰী পুৰুষৰ মিলনৰ সময়। কাৰণ আমি সন্ধিয়া 9 বজাৰ বা 10 বজাত আমি তামসিক খাদ্য খাওঁ। খাদ্য সদায় সাত্বিক হ'ব লাগে, মনত ৰাখিব। আমি তামসিক খাদ্য খাওঁ। তামসিক খাদ্যৰ উত্তেজনাটো আমাৰ 2-3 ঘণ্টালৈকে দেহত থাকে, তাৰ পৰাহে সি লাহেকৈ হজম হয়, শীতল পৰে। সেই সময়ত যদি আমি কাম ভাৱ পূৰাবৰ কাৰণে স্ত্ৰী পুৰুষৰ মিলনৰ সময় কৰি লওঁ, সেইখিনি সময়ত আমাৰ লগত অসুৰৰ ৰাজত্ব চলি থাকে। গতিকে আমাৰ ফালৰ পৰা আহিব লগা সতি সন্তান অসুৰ প্ৰবৃত্তি হ'ব। প্ৰাতঃ সন্ধ্যা ভাগৱতৰ এইবোৰ বহু কাহিনী আছে। এজন ঋষিৰ 2গৰাকী পত্নী, কশ্যপ ঋষি। কশ্যপ ঋষি 2গৰাকী পত্নী, হয়নে? এগৰাকী দেৱমাতা অদিতি, অন্যগৰাকী অসুৰৰ মাতা দিতি। কদ্দু হেতি 3জনী, হয়নে? কদ্দু হ'ল সৰ্পৰ মাতা, বা যে কি হওক, আমি দিতি আৰু অদিতি কাহিনীটোকে চাওঁ। অদিতি হ'ল দেৱমাতা। কশ্যপ ঋষিৰ ঔৰসত দেৱতাসকল সৃষ্টি হ'ল অদিতিৰ যোগেদি, আৰু দিতিৰ যোগেদি কশ্যপ ঋষিৰ ঔৰসত অসুৰসকল সৃষ্টি হ'ল। একেজন পিতৃ, 2গৰাকী মাতৃ। এগৰাকী লক্ষণটো সুনীতি, এগৰাকী লক্ষণটো সুৰুচি অসতী। ৰুচিযুক্ত, এগৰাকী নীতিযুক্ত, মনত ৰাখিব। সেইকাৰণে আই মাতৃসকলৰ হাতত গোটেই শক্তিটো আছে। আপোনালোকে অকণমান বিচলিত হ'ব লাগিলে গোটেই পৰৱৰ্তী জীৱনটো ধ্বংস। তাৰ কাৰণে ডাঙৰকৈ পাছত মূৰ ঠেকেচি থাকিলেও একো কামত নাহিব। কাৰণ আপোনালোকে ৰুওঁতে যেতিয়া টেঙা আমৰ পুলিটো ৰুব, পাছত তাৰ পৰা মধুৰি ডালিম বিচাৰি ফুৰিলে খাবলৈ পাব নেকি? এইটো সহজ উপায়। জীৱনত নোৱাৰা কাম একো নাই, চব আছে, সব বিধান দিয়া আছে। আমি মাত্ৰ বিধানৰ মতে আগবাঢ়িব লাগে। সেইকাৰণে ভাগৱত এনেই পঢ়ি থাকিলে নহ'ব। কাহিনী এসোপা মুখস্থ কৰি কাৰ মাক কোন আছিলে, কাৰ বাপেক কোন আছিলে, কাৰ লগত কোনে যুদ্ধ কৰিলে, এইবোৰ জানি কি লাভ আছে? যিখিনি কথা আমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কথা, এই কথাখিনি যদি আমি যৌৱনৰ আদিম পুৱাতে জানি লওঁ, আমাৰ বীৰ্য আমি অথলে কেতিয়াও নপঠিয়াওঁ। অপূৰ্ব বীৰ্য, অচিন্ত বীৰ্য আমাৰ বিপদগামী কেতিয়াও হ'ব নোৱাৰে। আমি বীৰ্য সংৰক্ষণ কৰি ৰাখিব পাৰিম। যথা সময়ত সেই বীৰ্যৰ যোগেদি আমি ধৰাধামলৈ দেৱত্ব সন্তানক আমি নমাই আনিব পাৰিম। এই শক্তি ভগৱন্তে আমাক দি থৈছে। এই কথাবোৰ আমি জানিম কেতিয়া, ক'ব কোনে আমাক? এই কথাবোৰ কোৱাৰ ব্যৱস্থা আমাৰ সমাজবোৰত আজি 500 বছৰৰ পৰা বন্ধ কৰি ৰখা হ'ল। আমি ভাগৱত পাঠ কৰিব লাগে কাৰণে কৰোঁ, কীৰ্তনখন পঢ়িব লাগে কাৰণে পঢ়োঁ, মাহেকীয়া সকামটো পাতিব লাগে কাৰণে পাতোঁ, চুৱা সকাম এটা কৰিবৰ কাৰণে কীৰ্তন একাধ্যায় পঢ়িব লাগে কাৰণে পঢ়োঁ, নাম এষাৰ গোৱাব লাগে কাৰণে গাওঁ। তাৰ কথাবোৰ আমি কোনোদিন কেতিয়াও আলোচনা নকৰোঁ। আৰু এই কথাবোৰ যে আমাৰ জীৱনৰ কথা, তাক আমি ল'বৰ কাৰণে কেতিয়াও যত্ন নকৰোঁ। কেৱল মাত্ৰ পঢ়িবলৈ মন গৈছে পঢ়ি গৈ থাকিব লাগে। এইদৰে 7 দিন 7 ৰাতি বছৰছে বছৰ ভাগৱত পঢ়ি থাকক, কি কামত আহিব? আহিব নেকি কিবা? ভাগৱতৰ কথাবোৰ যদি আমি আমাৰ জীৱনৰ অলংকাৰ হিচাপে ল'ব নোৱাৰোঁ। মই প্ৰভুসকল কথাবোৰ খুব মুকলিকৈ কওঁ, সেইকাৰণে বহু লোকে মোক বেয়াও পায়। বেয়া পালেও উপায় নাই। ভাগৱতৰ সন্মুখতে মিছা কথা কেইটামান কৈ থৈতো আপোনালোকৰ মাজৰ পৰা মই যাবগৈ নোৱাৰিম।